বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে লাগে না নাই লাখপতি হব কাক কাক নালাগে হাত উঠা কাক নালাগে আচ্ছা কাক লাগে হাত উঠাওক এতিয়া আচ্ছা এতিয়া হাতখন নামাওক এটা ভাতৰ ভোকটো অলপ কমছে নে নাই কমছেতো ভাতৰ ভোকটো ঠিক আছে এতিয়া লাখপতি আমি কেনেকে বনিম লাখপতি বাইদেউ বুলি ক'লেতো নহব পিছত আকৌ কংগ্ৰেছী বিলাকে ক'ব এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল ক'ত বনিলি বুলি ক'ব নহয় বিজেপিক জিকাব নে নাই মোদীক প্ৰধানমন্ত্ৰী পাতিব নে নাই নহলে আকৌ মই কৈহে থাকিম সব এনাই যাব ঠিক আছে নহলে আকৌ দিলীপ শইকীয়া টেনশন হৈ যাব হয়নে নহয় মই কৈছো ঠিক আছে এতিয়া ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে কৰিলে কোনে সবে কৰিছে কি জানি তথাপিতো কৰা কেজনে হাত উঠাওকচোন আচ্ছা এতিয়া ফৰ্মখিনি আপোনালোকে দিলে এতিয়া আপোনালোকৰ সৰুকৈ ইন্টাৰভিউ হ'ব ইন্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইন্টাৰভিউ নহয় এটা ইন্টাৰভিউ বাচ্চা কেইটা আছে এটোৱে খুদব খালি 4-5টা থাকিলে দিগদাৰ হ'ব আৰু 3-4টা লৈকে মই মিলাই লম হ'ব গতিকে যি নহক এই কথাটো খুধাৰ পিছতে এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং মেছেজ আহিব আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব হল এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম গিৰিয়েকক দি দিম কোনে গিৰিয়েকক দি দিব এতিয়া মোৰ আগত কৈছে নিদিও বিলি পিছত আকৌ দি দিব দিবনে নিদিয়ে এইটোত অলপ লাহেকৈ কয় অলপ ভয়ো খাই গিৰিয়েকক দিবনে নিদিয়ে নাই নলয় গিৰিয়েকবিলাকেও মই কৈ দিম টিভিত আপোনালোকৰ চিন্তা নাই গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে ঠিক আছে হ'বনে এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যি সকলে ভাল কৰি ব্যৱহাৰ কৰিম কোনোবাই মুৰ্গী কৰক হাঁহ কৰক কাপোৰ বুওক সৰু দোকান দিয়ক নহলে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে আৰু বেংকক কোনো সুদ দিব নালাগে সুদটো চৰকাৰে দি দিব 12,500 টকাও চৰকাৰে দিব মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব 25 আৰু 10 কিমান হ'ল 35,000 এতিয়া এখন তালেদিটো তাল নাবাজিব দুখন তাল দি বজাব লাগিব এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব মই 35,000 টকা কৰি দিলো আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখত লৈ যাব লাগিব যিবিলাকে লৈ যাব নোৱাৰে লাগিলে তেওঁলোকক আৰু 10-20,000 টকা পিছত আমি আকৌ বেংকত সোমাই দিম কিন্তু লাখপতি কৰিহে এৰিম লাখপতি বনিম এইটো মই কৈ আছো এতিয়া ফৰ্ম বিলাক ফিল আপ কৰি আমি দিলু নে নাই কোনে দিলে ফৰ্ম ফিল আপ কৰি হাত ডাঙক আৰে বাইদেউ সব দি দিলে বাপৰে এই বাইদেউ কেজনী ভাল কিন্তু কামাখ্যা একদম এডভান্স হৈ আছে হয়নে এতিয়া ফৰ্ম ফিল আপ কৰি দিলে আপোনালোকক এদিন ৰাতিপুৱা আমি ফৰ্মখিনি পৰীক্ষা কৰি লওঁ পৰীক্ষা কৰাৰ পিছত একদিন ৰাতিপুৱা আপোনালোকৰ মোবাইলত মেছেজ আহিব টুং আৰু সেই দিনাখনে আপোনালোকৰ বেংক একাউণ্টত টপং কৰি 10,000 টকা সোমাই যাব ঠিক আছে এই যে 10,000 টকা সোমাব এই 10,000 টকা আমি কাক দিম গিৰিয়েক বিলাকক দি দিম নেকি কাক দিম
কোনে কোনে গিৰিয়েকক দিব হাত ডাঙক কোনে কোনে গিৰিয়েকক নিদিয়ে হাত ডাঙক আচ্ছা এতিয়া যদি গিৰিয়েক বিলাকে কয় যে বিজেপিক ভোট নিদিবি তেতিয়া কি হ'ব দিম না নাই বিজেপিক ভোট আচ্ছা গিৰিয়েক বিলাককো মই কৈ দিম যে টিভিতে কৈ দিম যে ইমান চিন্তা কৰিব নালাগে 10,000 টকা গভৰ্ণমেণ্টে দিছে আপোনালোকে পইচাটো নলব পাৰিলে আৰু 2,000 টকা ওয়াইফক দি দিয়ক ঠিক আছে এই 12,000 টকা লৈ আমি যিকোনো একটা ব্যৱসায় কৰিব লাগিব কাপোৰ হক হাল হক মুৰ্গী হক হাঁহ হক গৰুৰ গাখীৰ হক ভাল একটা যিকোনো ব্যৱসায় কৰিলে আমি আপোনালোকৰ ঘৰত চাব আহিম যে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে নে নাই আৰু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে তেওঁলোকক আমি আকৌ 25,000 টকা দিম অলপ জোৰে হাত বজাওক নহলে মুৰে দিব ভাল নালাগিব এতিয়া 10 আৰু 25 হল পিছৰ 25,000 টকাটোৰ 12,000 ঘূৰাই দিব লাগিব আৰু 12,000 ঘূৰাই দিব নালাগে অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা আপোনালোকে 10 আৰু 12 পালে 22,000 বেংকৰ পৰা আপোনালোকক লৈ দিম 12,000 এইখিনি দি কাম কৰিলে আমি 2 বছৰৰ ভিতৰত 3 বছৰৰ ভিতৰত লাখপতি বনিব পাৰিম আৰু যিসকলে বনিব নোৱাৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত মই আৰু 10-20,000 টকা দি দিম মুঠতে সবক লাখপতি বনাইহে এৰিম বনিবই লাগিব লাখপতি ঠিক আছে আমাৰ অসমৰ মহিলাই এইবাৰ লাখপতি বনাই দেখাব লাগিব প্ৰাইম মিনিষ্টাৰে কৈ আছে মেৰে লাখপতি দিদিও আৰু মই কৈ আছো আমাৰ লাখপতি বাইদেউ ঠিক আছে হিন্দীত দিদি হৈ গল অসমীয়াত বাইদেউ হৈ গল কাৰ কাৰ ৰেশন কাৰ্ড আছে হাত ডাঙক এতিয়া চাওক সবে হাত ডাঙি দিলে যোৱাবাৰ কৈছিলো ৰেশন কাৰ্ড নাথাকা মানুহক ৰেশন কাৰ্ড দিম সবে ৰেশন কাৰ্ড পালে যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলো তেতিয়া মানুহে কৈছিলে যে এইবিলাক ভেলকিবাজি ইলেকশনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব 830 টকাৰ অৰুণোদয় 1250 টকা হল 17 লাখ অৰুণোদয় আছিলে এতিয়া 28 লাখ হল এই বছৰ অৰুণোদয় আৰু 3-4 লাখ মহিলাক আমি দিবৰ বাবে সিদ্ধান্ত লৈছো এতিয়া মই এইবাৰ কৈছো যোৱাবাৰ ৰেশন কাৰ্ডত হাত উঠাইছিলো এইবাৰ অৰুণোদয়ত হাত উঠাম তাৰো কাৰণ আছে মই পিছত কম কোনে কোনে অৰুণোদয় পাই আছে হাত উঠাওক কাৰ কাৰ অৰুণোদয় আছে হাত উঠাওক